নমস্কাৰ এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এইবাৰ কুলাংগাৰ পুত্ৰৰ ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে নিজ পিতৃক টানি চুচুৰাই আনি ৰাজপথত অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ কাৰণ গম পালে আপুনিও আচৰিত হৈ পৰিব সঁচাকৈ কি হৈছিল এই ঘটনা বৰ্তমান মুহূৰ্তত পিতৃ কি ধৰণৰ অৱস্থাত আছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত এইবাৰ কুলাংগাৰ পুত্ৰৰ ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে পিতৃক প্ৰহাৰ কৰি পেলাই থৈ গৈছে ৰাজপথত মহানগৰীৰ পূব জ্যোতিনগৰৰ লুইত পথত এই ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখিলে আপুনিও আচৰিত হৈ পৰিব মানৱ সভ্যতাক এক প্ৰকাৰ জোকাৰি গৈছে পাষাণ পুত্ৰ প্ৰবাল দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুলাংগাৰ প্ৰবালক নিজ পিতৃকে অতি নিৰ্মমভাৱে হাতত প্ৰহাৰ কৰিছে পত্নীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে পিতৃক প্ৰহাৰ কৰা ভয়ংকৰ দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে বৃদ্ধ পিতৃ অতি নিৰ্মমভাৱে নিজ পিতৃকে আক্ৰমণ কৰিছে শৰীৰৰ কেইবাটাও স্থানত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বৃদ্ধ পিতৃ আৰু সুৰাপান কৰি অতৰ্কিতে আক্ৰমণ কৰিছে নিজ পুত্ৰই মানৱ সভ্যতাক এক প্ৰকাৰ লজ্জানত কৰা ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ঘৰৰ পৰা চুচুৰাই আনি গুৰুলকৈ প্ৰহাৰ কৰিছে পিতৃক মহানগৰীত কুলাংগাৰ পুত্ৰৰ ভয়ংকৰ কাণ্ড আমি ইতিমধ্যে উল্লেখ কৰিছোঁ নিজ পিতৃকে অতি নিৰ্মমভাৱে অতি বৰ্বৰভাৱে আক্ৰমণ কৰিছে পুত্ৰই ভাতত অকণমান নিমখ বিচৰাৰ বাবে পিতৃক নিৰ্মম প্ৰহাৰ কৰিছে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ নিজ পিতৃক কিদৰে ৰাজপথতেই এইটো কুলাংগাৰ প্ৰবাল দাসে আক্ৰমণ কৰিছিল আমি দৃশ্যাংশ এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ পাষাণ পুত্ৰ প্ৰবাল দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চানমাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এইটো কুলাংগাৰ প্ৰবাল দাসক আৰু নিজ পিতৃকে অতি নিৰ্মমভাৱে অতি বৰ্বৰভাৱে আক্ৰমণ কৰিছিল পুত্ৰই দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ মহানগৰীত অবৰ্ণনীয় ঘটনা সংঘটিত হৈছে দিনৰ পোহৰতেই ৰাজপথত দিন দুপৰতে ৰাজপথত অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে নিজ পিতৃক আৰু মানৱ সভ্যতাক এক প্ৰকাৰ জোকাৰি গৈছে কুলাংগাৰ পুত্ৰ প্ৰবাল দাসৰ কাণ্ডই আৰু এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে মানৱ সমাজ কোন দিশে গতি কৰিছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই এইসকল উদণ্ড পুত্ৰৰ বাবেই বৃদ্ধ বয়সতো অতি দুখৰ জীৱন কটাবলগীয়া হৈছে পিতৃয়ে পাষাণ পুত্ৰ প্ৰবাল দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰীত অবৰ্ণনীয় ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুলাংগাৰ পুত্ৰ প্ৰবালক মহানগৰীত কুলাংগাৰ পুত্ৰৰ ভয়ংকৰ কাণ্ড আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দৃশ্যাংশ দেখুৱাইছোঁ দুটাকৈ দৃশ্যাংশ পিতৃক কিদৰে প্ৰহাৰ কৰিছে পুত্ৰই আৰু কুলাংগাৰ প্ৰবালক এই মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এইটো হৈছে হাতত মাৰণাস্ত্ৰ সদৃশ কাঠৰ বাটাম লৈ থকা এইটো প্ৰবাল দাস মহানগৰীৰ পূব জ্যোতিনগৰত সংঘটিত হৈছে এই কাণ্ড পাষাণ পুত্ৰ প্ৰবাল দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পিতৃক অতি নিৰ্মমভাৱে অতি বৰ্বৰভাৱে আক্ৰমণ কৰিছিল পুত্ৰই আৰু পত্নীৰ বিৰুদ্ধে প্ৰবাল দাসৰ পত্নীৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈছে অত্যাচাৰ কৰাৰ আৰু সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমি পুনে মন্তব্য লোৱাৰ চেষ্টা কৰিম তেখেতৰ পিতৃ হয় বুলি আমি গম পাইছোঁ ইয়াত ৰাজপথ কি কাৰণে লাগিছে সেয়া আমি গম নাপাওঁ কিন্তু ৰাজপথত উলিয়াই আনি কেনে মাৰিছে আৰু ডাঙৰ কাঠৰ বাটাম এডালেদি মাৰিছে তেখেতক বহুত বেয়াকৈ মাৰিছে পিঠিত আৰু মূৰতো আঘাত পাইছে তেখেতে কান্দি কৈছিলে কিছুমান কথা এতিয়া কি বা হয় সেয়াটো মই নাজানো কি বুলি কৈছিল তেওঁ মানে তেখেতে বোৱাৰীয়েকৰ কাৰণে মাৰা বুলি কৈছে কিন্তু এতিয়া গম নাপাওঁ ইমানখিনি বহুত বেয়াকৈ মাৰিছে তাৰপিছত তেখেতৰ ছোৱালী আছিলে চাগে তেখেতৰ ছোৱালীক ফোন কৰিছে ফোন কৰাৰ পিছত তেখেতৰ ছোৱালী আহিছে আমাৰ ইয়াৰে কিছুমান মানুহে মানে আৰক্ষী বিষয়াক ফোন কৰিলে আহিলে আৰক্ষী বিষয়া উদ্ধাৰ কৰিলে তেখেতৰ ছোৱালীগৰাকী ক'ত থাকে ইয়াতে থাকে ঘৰতে থাকে তেওঁ মানে সেইটো সময়ত নাছিলে তেখেত আমি জনামতে আৰু এগৰাকী শিক্ষক বুলি গম পাওঁ তেখেতে হয়তো চাকৰিত যাবও পাৰে কি ক'ম আজিকালি মাক দেউতাক বুলি হয়তো চিনি নাপায় চাগে তেখেতে আৰু মই কওঁ
চশমাযোৰ আগে পাইছিলে নে চকু দুটা আগে পাইছিলে যদি বোৱাৰীয়েকৰ কাৰণে মাৰিছে তেখেতে এবাৰ ভাবিব লাগিছিল যে চকু দুটাৰ বাবেহে মই চশমাযোৰ পিন্ধিব পাৰিছো সেয়াই ক'ম আৰু আছিল স্থানীয় লোকৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে চানমাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এইটো প্ৰবাল দাসক আৰু এইটো প্ৰবাল দাসৰ বাবেই বৃদ্ধ বয়সতো জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে পিতৃয়ে নিজ পুত্ৰই কিদৰে আক্ৰমণ কৰিছে আক্ৰমণৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ স্থানীয় লোকে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত স্থানীয় লোকে এই বৃদ্ধ ব্যক্তিগৰাকীক আলপৈচান ধৰা পৰিলক্ষিত হৈছে পাষাণ পুত্ৰ প্ৰবাল দাসক ইতিমধ্যে চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাতত অকণমান নিমখ খোজাৰ বাবেই অতি বৰ্বৰভাৱে আক্ৰমণ কৰিছে পুত্ৰই আৰু এইটো কুলাংগাৰ প্ৰবাল দাস পুনৰবাৰ দেখুৱাইছোঁ আমি কুলাংগাৰ প্ৰবাল দাসৰ ভিজুৱেলছটো পুনৰবাৰ ফুল স্ক্ৰীণ সহকাৰে দেখুৱাৰ চেষ্টা কৰিম পিতৃক প্ৰহাৰ কৰি ৰাজপথত পেলাই থৈ যোৱা কুলাংগাৰ পুত্ৰ প্ৰবাল দাসক আমি দেখুৱাৰ চেষ্টা কৰিম পুনৰবাৰ ফুল স্ক্ৰীণত মহানগৰীৰ পূব জ্যোতিনগৰত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা আৰু এইটো হৈছে প্ৰবাল দাসক ভালদৰে চিনি থওক এইটো কুলাংগাৰ পুত্ৰ প্ৰবাল দাস নিজ পিতৃকেই হাতত মাৰণাস্ত্ৰ সদৃশ কাঠৰ বাটাম লৈ প্ৰহাৰ কৰিছে পিতৃৰ দোষ এটাই হাতত অকণমান নিমখ খুজিছিল আৰু তাতেই এইটো মদাহী পুত্ৰই উদ্যত হৈ পিতৃক কিদৰে ৰাজপথত পেলাই থৈ গৈছে চুচুৰাই আনিছে ঘৰৰ পৰা আৰু হাতত মাৰণাস্ত্ৰ লৈ কিদৰে প্ৰহাৰ কৰিছে দৃশ্যাংশটো চাওক এবাৰ ভালদৰে মুখখন চিনি থওক এওঁলোকৰ বাবেই মানৱ সমাজ বাৰে বাৰে লজ্জিত হ'বলগীয়া হয় ভদ্ৰতাৰ মুখা পিন্ধা এইসকল প্ৰবাল দাস ৰূপী একোটা নৰপিশাচৰ বাবেই মানৱ সভ্যতা বাৰে বাৰে লজ্জিত হ'বলগীয়া হয় প্ৰবাল দাসক ভালদৰে চিনি থওক মানৱ সমাজক লজ্জিত কৰে এওঁলোকৰ দৰে পিশাচে নিজ পিতৃ মাতৃকেই প্ৰহাৰ কৰি ৰাজপথত পেলাই থৈ যায় এইসকলে আৰু গুৱাহাটী মহানগৰীত এওঁলোকে ভদ্ৰতাৰ মুখা পিন্ধি ঘূৰি ফুৰে প্ৰবাল দাসৰ এই মুহূৰ্তত ভিজুৱেলছ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এইটো হৈছে প্ৰবাল দাস ঘৰ মহানগৰীৰ পূব জ্যোতিনগৰৰ লুইত পথত নিজ পিতৃকে অতি নিৰ্মমভাৱে অতি বৰ্বৰভাৱে আক্ৰমণ কৰে পিশাচৰূপী এইটো প্ৰবাল দাসে আৰু অৱশেষত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ভিজুৱেলছ এই মুহূৰ্তত আমি দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্যাংশ সামাজিক মাধ্যম যোগেও ভাইৰেল হৈ পৰিছে বিশেষ দৃশ্যটো হাতত মাৰণাস্ত্ৰ সদৃশ কাঠৰ বাটাম লৈ কিদৰে পিতৃক আক্ৰমণ কৰিবলৈ গৈছে দৃশ্যাংশটো চাওক এবাৰ ভদ্ৰতাৰ মুখা পিন্ধি গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে এইকেইটা নৰপিশাচ আৰু বৃদ্ধ পিতৃক ৰাজপথত এইদৰেই আক্ৰমণ কৰে পিতৃৰ দোষ এটাই ভাত খাওঁতে অকণমান নিমখ বিচাৰিছিল আৰু অভিজাত মহানগৰীত কি ধৰণৰ কাণ্ড সংঘটিত হৈছে আজিৰ দিনটোত এবাৰ ভাবক এবাৰ অনুভৱ কৰক কোন দিশে গতি কৰিছে আমাৰ সমাজ ব্যৱস্থা কোন দিশে গতি কৰিছে এই দৃশ্যাংশটোৱে বাৰুকৈয়ে ভাবিবলৈ বাধ্য কৰাইছে মানৱতাৰ যেন এক প্ৰকাৰ অধপতন ঘটিছে মানৱতা বোলা বস্তুটো হিউমেনিটি যেন নাইকিয়া হৈ পৰিছে মানৱতাৰ যেন স্খলন হৈছে এইখন অসমতে বহিৰাজ্যৰ কথাটো নকয় এইখন অসমতে যি ধৰণৰ কাণ্ড সংঘটিত হ'বলৈ ধৰিছে তাক লক্ষ্য কৰিলে আপুনিও এবাৰ হয়তো অনুধাৱন কৰিবলৈ বাধ্য হ'ব কোন দিশে গতি কৰিছে মানৱ সমাজ কোন দিশে গতি কৰিছে মানৱ সভ্যতা মানৱীয়তা কোন দিশে গতি কৰিছে মানৱীয়তাৰ কিদৰে স্খলন ঘটিছে এই নৰপিশাচৰূপী প্ৰবালহঁতে তাকে প্ৰমাণ কৰে ভদ্ৰতাৰ মুখা পিন্ধি অভিজাত গুৱাহাটী মহানগৰীত ঘূৰি ফুৰে প্ৰবালহঁতৰ দৰে একাংশ পিশাচ আৰু চান্স পালেই এওঁলোকে উদ্যত হয় নিজ পিতৃ মাতৃকে প্ৰহাৰ কৰিবলৈ আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম পিতৃক কিদৰে আক্ৰমণ কৰিছিল আৰু বৰ্তমান মুহূৰ্তত পিতৃৰ অৱস্থা কেনেকুৱা দুটাকৈ দৃশ্যাংশ ডাবল স্ক্ৰীণত আমি দেখুৱাইছোঁ মহানগৰীত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত কি পৰিৱেশৰ সৃষ্টি হৈছে প্ৰবাল দাসৰ পিতৃ আৰু এইটো নৰপিশাচ প্ৰবাল দাসক ভালদৰে চিনি থওক
ইতিমধ্যে চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী পৰ্যায়ত ন্যায়ালয়ত হয়তো বিচাৰ হ'ব।